আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ সদৌ অসম নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ফাদিকিত টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ নিউজ এখন নিউজ পেপাৰত পাব্লিছ হৈছে আৰু সেই বিষয়ে তেখেতসকলে কি ইয়াত উল্লেখ কৰিছে বা অসম চৰকাৰে আমাৰ টিউটৰ শিক্ষকসকলক কিদৰে প্ৰবঞ্চনা কৰিছে বা টিউটৰ শিক্ষকসকলৰ সমস্যাটো কিদৰে সমাধান কৰাৰ এটা পথ দি তেখেতসকলে যেন এতিয়ালৈকে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ বিষয়ে চিন্তা কৰা নাই বা মাননীয় মুখ্যমন্ত্ৰীয়ে যেন লগ ধৰা নাই সেইখিনি বিষয়ে ইয়াত স্পষ্টকৈ লিখা আছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন নিউজ পেপাৰ হেডলাইনত দিছে ইয়াত মাহিলী 12,000 টকাৰ মঞ্জুৰি বঞ্চনা আৰু 15 জুলাইৰ পৰা ফাদিকিত টিউটৰৰ আন্দোলন আৰু 3 বছৰে সুযোগ পোৱা নাই মুখ্যমন্ত্ৰী সাক্ষাতক যিহেতু আমাৰ কেন্দ্ৰীয় কমিটিৰ যিসকল টিউটৰৰ বিষয়ববীয়া আছে ফাদিকিত টিউটৰৰ বিষয়ববীয়া তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে যিমানবিলাক আবেদন নিবেদন কৰিছে কিন্তু আজি পৰ্যন্ত সেইসকল টিউটৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে লগ দিয়া নাই বা তেখেতসকলক সাক্ষাৎ কৰাৰ সুযোগ প্ৰদান কৰা নাই কিন্তু এই এটা ৰহস্যৰ বিষয় হৈ পৰিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ সেইসকল কেন্দ্ৰীয় কমিটিৰ টিউটৰ ছাৰ বাইদেউসকলক আজি 3 বছৰ হ'ল কিয় লগ দিয়া নাই সেয়া নিশ্চয়কৈ এটা ৰহস্যত সোমাই পৰিছে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ সেইসকল কেন্দ্ৰীয় কমিটিয়ে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে বৰ্তমানে অনুৰোধ কৰিছে যে অতি সোনকালে তেখেতসকলক লগ কৰি তেখেতসকলৰ সমস্যাৰ আজিখিনি সমাধান কৰাৰ এটা পথ বিচাৰি উলিয়াব লাগে কিন্তু আজি পৰ্যন্ত যেন মুখ্যমন্ত্ৰীয়ে সেইসকল দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলক লগ কৰাৰ কোনো সুযোগেই প্ৰদান নকৰাটো এটা ৰহস্যৰ বিষয় পৰিছে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব সেইখন নিউজ পেপাৰ লিখিছে টিউটৰসকলক শিক্ষকসকলে উন্নতিকৰণৰ দাবীত ৰাইজত তীব্ৰ আন্দোলন পুকতৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে গুৱাহাটী পল্টন বজাৰত অনুষ্ঠিত টিউটৰসকলৰ কাৰ্যনিৰ্বাহ সভাই সন্মতিৰ বাবে সেই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আজি তেজপুৰৰ এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ হয় আৰু উল্লেখযোগ্য যে সংস্থাৰ সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সদৌ অসম পাৰিকিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাই কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহ সভাই আগন্তুক বিধানসভা অধিৱেশনৰ পূৰ্বেই টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে আৰু দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ পুনৰবাৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতে নিজেই কৈছিলে আপোনালোকে চৰকাৰৰ ট্ৰেকত আহি লওক চৰকাৰৰ ট্ৰেকত আহিলে আপোনালোকক অতি সোনকালে টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেড কৰা হ'ব কিন্তু আজি পৰ্যন্ত তেখেতসকলে যেন এই কথাখিনি পাহৰিছে বা তেখেতসকলে যেন শিক্ষামন্ত্ৰী হৈ থাকোঁতে যিবিলাক কথা কৈছিলে সেইখিনি পাহৰিছে যেন এনেকুৱা অনুমান হৈছে আৰু আজি 3 বছৰ পাৰ হৈ গৈছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ কেন্দ্ৰীয় কমিটিক লগ নিদিয়াটো এটা ৰহস্য বিষয় হৈ পৰিছে আৰু সেইবাবে কেন্দ্ৰীয় কমিটিয়ে এটা দাবী উত্থাপন কৰিছে যদিহে আগন্তুক বিধানসভাৰ আগত যদি আমাৰ সেই টিউটৰ শিক্ষকসকলক যদি শিক্ষকলৈ আপগ্ৰেড নকৰে তেনেহ'লে তেখেতসকলে নিশ্চয়কৈ গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে আন্দোলন কৰি যাব আৰু সেয়ে তেখেতসকলে হয়তো 15 জুলাইৰ পাছৰ পৰাই তেখেতসকলে হয়তো আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব যদিহে অসম চৰকাৰে সেই বিধানসভাৰ আগতে যদি আমাক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা যদি প্ৰতিশ্ৰুতি নিদিয়ে বা টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা যদি প্ৰচেছ নকৰে তেনেহ'লে নিশ্চয়কৈ 15 জুলাইৰ পাছৰ পৰা আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ আন্দোলন হ'ব আৰু ইয়াৰ পাছতে কৈছে যে উল্লেখযোগ্য যে 2021 চনৰ 1 ফেব্ৰুৱাৰীত এটা ৰাইজৰ তদন্তীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিদ্যালয় ফাউণ্ডেশ্যনৰ নামত শিক্ষকৰ মৰ্যাদাৰ পৰা অৱনমিত কৰি টিউটৰ নামেৰে হুকুম পত্ৰ প্ৰকাশ কৰি আজি বিবৃতিত উল্লেখ কৰি লগতে কোৱা হয় যে দৰমহাৰ নামত 10-12 হাজাৰ টকাৰ মাহিলী মঞ্জুৰি ব্যৱস্থাৰ বাবে চৰমভাৱে বঞ্চনা ভোগাই আহিছে সেইসকল টিউটৰ বিবৃতিত পুনৰ কোৱা হৈছে যে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি শৈক্ষিক উত্থান ঘটোৱাৰ উদ্দেশ্যে বাৰম্বাৰ আবেদন নিবেদন অনুময় বিনিময় কৰি থকা হৈছে যদিও সেইখন চৰকাৰৰ ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰি টিউটৰসকলৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু তদন্তীন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনুষ্ঠানিক সাক্ষাতৰ জৰিয়তে টিউটৰসকলৰ মৰমবেদনা বক্তব্য কৰিবৰ বাবে বিগত 3 বছৰে বাৰম্বাৰ আবেদন নিবেদন কৰা হৈছে যদিও আজি পৰ্যন্ত সাক্ষাতৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি অভিহিত উল্লেখ কৰি লগতে কোৱা হয় যে 2023 19 জুলাই ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তৰ অনুৰোধ মৰ্মে সংস্থাৰ সৈতে এলানি আলোচনা সম্পন্ন হয় য'ত টিউটৰসকলৰ মৰ্মবেদনা প্ৰকাশ কৰাৰ সুযোগ পোৱা গৈছিল আৰু সংস্থাৰ নেতৃত্বই টিউটৰসকলৰ জ্বলন্ত সমস্যা বিস্তীৰ্ণভাৱে উপস্থাপন কৰি মুদ্ৰাস্ফীতি মুদ্ৰাৰ অৱমূল্যন আৰু পৰিয়ালৰ প্ৰতিপালনৰ টিউটৰসকলৰ ভোগ কৰা অবিৰত অশান্তিৰ বিষয়ে
সবিস্তাৰে বক্তব্য কৰা হৈছিল আৰু বুলি এই বিবৃতিত প্ৰকাশ কৰি কয় আৰু কোৱা হৈছে যে সেই উপদেষ্টাজনে বিষয়সমূহত হৃদয়গম কৰি বৰ্তমান বজাৰৰ মূল্যৰ তুলনাত অনুমানত অনুসৰি টিউটৰসকলক প্ৰদান কৰি থকা মঞ্জুৰি নিম্নস্তৰীয় বুলি অনুভৱ বক্তব্য কৰিছিল আৰু লগতে ভেঞ্চাৰ শিক্ষা অনুষ্ঠানত 25-30 বছৰ বিনা বেতনে শিক্ষাদান কৰি অহা শিক্ষকসকলৰ ক্ষেত্ৰৰ আৱশ্যকতাটো অপ্ৰাসংগিক বুলিও মত পোষণ কৰিছিল বুলি বিবৃতিত উল্লেখ কৰি লগতে উল্লেখ কৰা হয় যে উপদেষ্টা ডাক্তৰ মহন্তই টিউটৰসকলৰ নিম্নতম পৰিটোকি 22,000 বৃদ্ধি আৰু বছৰি 3% হাৰে বৃদ্ধিৰ বাবে এটা পৰামৰ্শ টুকা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল এটা খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাত ইয়াত আমাৰ শিক্ষা উপদেষ্টাৰ লগত যি ধৰণৰ আমাৰ আলোচনাত মিলিত হৈছিলে তেখেতে কোৱা মতে আজি এই 25-30 বছৰে শিক্ষকতা কৰি অহা ভেঞ্চাৰ স্কুলত বিনা বেতনে শিক্ষকতা কৰি অহা সেইসকল শিক্ষকক টেটৰ প্ৰয়োজনীয়তাটো তেখেতসকলে নিশ্চয়কৈ এটা অপ্ৰাসংগিক বুলি প্ৰকাশ কৰিছিলে আৰু তেখেতসকলৰ কোনো প্ৰয়োজন নাই বুলি তেখেতসকলে উল্লেখ কৰিছিলে আৰু তেখেতসকলে আৰু যিহেতু আমাৰ সামান্য এটা ফৰিটুকিটো 20-22 টকালৈ বৃদ্ধিৰ কথাও তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীলৈ এটা পৰামৰ্শ টুকা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিলে কিন্তু আজি পৰ্যন্ত সেইখিনি হৈ নুঠিল আৰু যিহেতু সেই টুকাটি উল্লেখ কৰিছিলে যে মাহিলী সেইসকল তীৰ্থৰ 20-22 হাজাৰকৈ মাহিলী ফৰিটুকি প্ৰদান কৰি তেখেতসকলক বছৰি 3% কৈ বৃদ্ধিৰ কথাও সেই টুকাটি উল্লেখ কৰি মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল যদিও কিন্তু সেইখিনিও আজি পৰ্যন্ত কোনো কাম হৈ অহা নাই বা সেইখিনিও এতিয়ালৈকে কোনো কাম হোৱা নাই আৰু ইয়াৰ পাছতে কৈছে যে কিন্তু যোৱা বছৰ জুলাই মাহৰ পৰা সেই বৰ্ষৰ জুলাই মাহলৈকে উক্ত পৰামৰ্শৰ ক্ষেত্ৰত কোনো ইতিবাচক সাহৰি দেখিবলৈ পোৱা নগল বুলি বিবৃতিত উল্লেখ কৰি পুনৰ কোৱা হয় যে চৰকাৰৰ চৰম উদাসীনতাৰ বাবেই যোৱা 12-13 আৰু 14 ডিচেম্বৰ টিউটৰসকলে শিক্ষকৰ মৰ্যাদালৈ উন্নতিকৰণৰ দাবীত 3 দিনীয়া অৱস্থান ধৰ্মঘট পালন কৰা হৈছিল আৰু শিক্ষামন্ত্ৰীৰ পৰামৰ্শ মতে শিক্ষা সচিব নাৰায়ণ কোঁৱৰক আমন্ত্ৰণ মৰ্মে পুনৰ এক আলোচনা সম্পন্ন হয় যদিও কোনো ফলপ্ৰসূ মীমাংসাৰ দিশ পৰিলক্ষিত নহল বুলি বিবৃতিত ক্ষোভ প্ৰকাশ কৰি এই বিবৃতিযোগে আৰু কয় যে সেই সংস্থাই পুনৰ আন্দোলনৰ দিশত আগ্ৰহ হ'বলৈ বাধ্য হৈছে আৰু সেয়ে অহা 15 জুলাইৰ পৰা ধাৰাবাহিকভাৱে তীব্ৰ আন্দোলনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে আজি সংস্থাৰ মুখ্য সম্পাদক ভুৱন শৰ্মাই তেজপুৰত সদৰি কৰি কয় যে এই সন্দৰ্ভত সমূহ জিলা সমিতি ব্লক সমিতিলৈ নিৰ্দেশ প্ৰেৰণ কৰাৰ লগতে আমাৰ ৰাজ্যৰ প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক এই খণ্ডৰ প্ৰায় 9,000 টিউটৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়টো যিহেতু আমাৰ সংস্থাই দাবী কৰা মতে অসম চৰকাৰৰ লগত যিখিনি আমি আলোচনাত মিলিত হ'ব লাগিছিলে মাননীয় মুখ্যমন্ত্ৰী কিন্তু সেই হাইকাইটৰ পৰাও তেখেতসকলক বঞ্চিত ৰাখিছিলে আৰু যিহেতু আমাৰ যোৱা 12-13 আৰু 14 ডিচেম্বৰ তাৰিখে 3 দিনীয়া এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছিলে আৰু সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী সেইকাৰণে লৈছিলে যে আমাৰ টিউটৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি কিন্তু মাননীয় শিক্ষামন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমাৰ শিক্ষা সচিবৰ লগত যি ধৰণৰ আলোচনাত মিলিত হৈছিল কিন্তু সেই আলোচনাৰ ফলপ্ৰসূ নহল বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইবাবেই এই মাননীয় মুখ্যমন্ত্ৰীক আমাৰ সেইসকল টিউটৰ সন্থাই লগ কৰাৰ বা সাক্ষাৎ কৰাৰ বাবে নিবেদন কৰিছিলে কিন্তু তেখেতেও এটা আমাক সুযোগ নিদিয়াত এটা ৰহস্যৰ বিষয় হৈ পৰিছে আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অহা 15 জুলাই তাৰিখৰ পৰাই তীব্ৰভাৱে আন্দোলনৰ হয়তো হুংকাৰ প্ৰদান কৰিছে আৰু অহা 15 জুলাই পাছৰ পৰাই হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যদিহে অসম চৰকাৰে সেই আন্দোলন যদি কৰিবলৈ বা দিব নিবিচাৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰি আমাৰ টিউটৰ শিক্ষকসকলক অতি সোনকালে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে অন্যথা আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে 15 জুলাই তাৰিখৰ পৰা তীব্ৰভাৱে আন্দোলনৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক আমাৰ টিউটৰ বিষয়ববীয়া সাজু হৈ থাকিবলৈ আহ্বান জনাইছে আৰু আজি খবৰ ইতিমধ্যে শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ কেনেকৈ খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম